نحمده ونصلي على رسوله الكريم أما بعد ফাতেমা নবীৰ জীয়েক তেওঁ ঘৰৰ সকলোৰে মা আছিল তেওঁ আমাৰো মা ফাতিমা ৰাদিয়াল্লাহু আনহা প্ৰৱেশ কৰাৰ লগে লগে নবীয়ে তেওঁৰ হাতত ধৰি নি য'ত বহি থাকে তাত তেওঁৰ কাৰণে বহাৰ ঠাই ঠিক ব্যৱস্থা কৰিছিল তেখেতে জীয়েকৰ স্বাস্থ্যৰ খবৰ লৈছিল পৰিয়ালৰ কথা সোধা পোছা কৰিছিল পিতৃসুলভ মৰম দেখুৱাইছিল আৰু শুভেচ্ছা জনাইছিল তেওঁক ভাল পাইছিল ফাতিমা ৰাদিয়াল্লাহু আনহা তেওঁৰ ভাল পোৱা বুজি নিজতকৈ বেছি তেওঁ ভাল পাইছিল তেওঁ সদায় ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ ইছলামৰ প্ৰতি আহ্বান জনাই লক্ষ্য কৰিছিল জীয়েকৰ মিছনৰ লক্ষ্য আছিল অলিয়া আৰু আল্লাহ প্ৰেমী মানুহৰ প্ৰতি অংকুৰিত বীজ ৰোপণ কৰাৰ দৰে বুখাৰী হাদিছত বৰ্ণিত যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক কৈছিল মোৰ সোনকালে ইন্তিকাল হ'ব জীয়েকে উচুপিছিল আৰু দুখ প্ৰকাশ কৰিছিল অলপ পিছতে পুনৰ যেতিয়া ক'লে মোৰ ইন্তিকালৰ পিছত যিগৰাকীয়ে মোৰ পৰিয়ালত এই পথ ল'ব সেয়া তুমি হ'বা তেতিয়া জীয়েকে আনন্দত হাঁহিছিল সামগ্ৰিকভাৱে নবীয়ে ফাতিমা ৰাদিয়াল্লাহু প্ৰতি মৰম আছিল আৰু মানুহৰ আত্মাই যিমান শীৰ্ষলৈকে যাব পাৰে সেই উচ্চতাৰ সমান হ'বলৈ প্ৰশিক্ষণ দিছিল ধৰ্মৰ মূলমন্ত্ৰ আৰু প্ৰতিনবীৰ বাৰ্তা আছিল পৰকালৰ ওপৰত সেইকাৰণে তেখেতে অনুকৰণকাৰীসকলক পৰকালৰ শান্তি আৰু স্থায়ী আশীষ পাবৰ বাবে প্ৰস্তুত কৰিছিল সেইসকলৰ মাজত তেওঁৰ অস্তিত্ব আছিল অনন্ত শান্তি আৰু স্থায়ী আশীষৰ নমুনা তেওঁ পৰকালৰ ফালে পৰিচালিত কৰিছিল যাতে অনন্ত সৌন্দৰ্য আৰু আল্লাহৰ ফালে ধাবিত হয় উদাহৰণস্বৰূপে তেওঁ ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া ফাতিমা ৰাদিয়াল্লাহু আনহাক সোণৰ নেকলেছ বহুতৰ মতে ব্ৰেচলেট পিন্ধা দেখি সুধিলে হে মোৰ যি তুমি মানুহে মোৰ ছোৱালীয়ে দুজখৰ শিকলি পিন্ধিছে বুলি কোৱাটো বিচাৰা নেকি এই কথাষাৰে ফাতিমা ৰাদিয়াল্লাহু আনহাৰ অন্তৰত হিংসাখন প্ৰতিষ্ঠা কৰিলে আৰু তাইৰ সকলো বিষয়ৰ ওপৰত জয়ী হৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে মই তৎক্ষণাত নেকলেছ বিক্ৰী কৰিলোঁ দাগ এটা কিনিলোঁ আৰু মুক্ত কৰি দিলোঁ নবীৰ ওচৰলৈ গৈ ক'লে মই কি কৰিলোঁ তাক ক'ব আহিছোঁ তেওঁ আনন্দিত হ'ল আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাত তুলি আল্লাহৰ শুকৰিয়া আদায় কৰিলে আল্লাহক ধন্যবাদ দিলে যিজনে ফাতেমাক দুজখৰ পৰা ৰক্ষা কৰিলে ফাতেমা ৰাদিয়াল্লাহু আনহাই সোণৰ নেকলেছ পিন্ধি কোনো গুনাহ কৰা নাছিল ইয়াৰ যোগেদি তেওঁ জীয়েকক মুকাব্বিলিনৰ বৃত্তৰ মাজত ৰাখিব বিচাৰিছিল মুকাৰ্ৰিবিনৰ অৰ্থ হ'ল যিবোৰে আল্লাহৰ ওচৰলৈ আনে আৰু সতৰ্কতাৰ আধাৰ আছিল তাকৱা যাৰ অৰ্থ ধাৰ্মিকতা আৰু আল্লাহৰ প্ৰতি ভক্তি আৰু কাৰ্ব যাৰ অৰ্থ হ'ল আল্লাহৰ কাষত ইয়াৰ পৰা এই অৰ্থটোকে বুজাইছে পাৰ্থিৱ বস্তুক অৱজ্ঞা কৰাৰ কথা
এইটো উদাহৰণো সংবেদনশীলতাৰে দৰ্শাইছে নবীৰ ঘৰৰ মা হোৱাৰ, যি মুছলমান কমিউনিটিক আখেৰী জামানা নহালৈকে নেতৃত্ব দিব। হাছান হুছেইন আৰু জৈনুল আবিদিন ৰাদিয়াল্লাহু আনহুমৰ দৰে আল্লাহৱালা মানুহৰ মা হোৱা সাধাৰণ কথা নহয়। আল্লাহৰ ৰছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰথমে তেওঁ আহলে বায়তৰ মাক হিচাপে প্ৰস্তুত কৰিছিল। তাৰপিছত যিসকল তেওঁৰ বংশধৰ পৰা আবিৰ্ভাৱ হৈছিল, এনে মহান ধাৰ্মিক নেতা যেনে আব্দুল কাদিৰ জিলানী, আহমদ বাহাউদ্দিন ৱাল নাকচাবন্দ, আহমদ ৰিফাই, আহমদ বিদাই ৱাল চাহাদিন আৰু বহুতো। তেওঁ এইটোও কৈছিল, ফাতেমা, তুমি এনে এজনক বিয়া কৰাবা, আলী ৰাদিয়াল্লাহু আনহু, য'ত ভৱিষ্যতে বহুতো সোণৰ আঙঠি প্ৰকাশ পাব। পাহৰি যোৱা তোমাৰ ডিঙিৰ সোণৰ চেইনৰ কথা। মনোযোগ দিয়া হ'ব লাগিব। অলিয়া অলিয়াৰ সোণৰ চেইনৰ মাতৃ হোৱাৰ কথা। সোণৰ চেইন পিন্ধি এই ভূমিকা পালন কৰা সহজসাধ্য নহ'ল হয়। সেইকাৰণে অন্যৰ তুলনাত নিজৰ পৰিয়ালৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছিল। তেওঁ সৰল পথৰ পিনে মুখ ঘূৰাই ক'ব বিচাৰিছিল, তেওঁলোকৰ বাবে দৰকাৰ কেৱল আল্লাহ। পৰকাল কেনেকৈ লাভ কৰিব পাৰি তাৰ নেতৃত্ব দিছিল। নবীয়ে তেওঁৰ ঘৰখন কেনেকৈ পাৰ্থিৱ পৃথিৱীৰ ধূলিকণাৰ পৰা নিকা কৰাৰ কথা ভাবিছিল। তেওঁ উচ্চ পদত অধিষ্ঠ হোৱা ৰাজ্যৰ ফালে মুখ ঘূৰাইছিল আৰু প্ৰস্তুত কৰিছিল সকলোৱে যেন তাত একেলগে বসবাস কৰে। ৱাখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।